ব্ৰেকফাষ্ট বনাম হেলথি গাখীৰ দিছো এণ্ড টেষ্টি প্ৰথমে গাখীৰ লৈছো মই এতিয়া কণী আধা কাপ এটো ভাঙি দিম কণী এটা ইয়াতে দি লৈছো এটো কণী ভাঙি ললো ইয়াত মই এতিয়া ইয়া ফিটিলো ভালকৈ আলু এটা বইল কৰি ৰাখিছো অকমান আগত নিমখ দি লৈছো সোৱাদ হোৱাকৈ বইল আলুটো এনেকে পিহি ললো পিহি কণী গাখীৰ ৰত মিশ্ৰণটো বনাই লৈছো 1 চামুচ ময়দা দিম ময়দা দিয়া আকৌ ফিটিছো মিশ্ৰণখিনি ভালকৈ মিলি যোৱাকৈ যদি ধৰাচোন বন্ধু আমাৰ চাউলটো পিছত দিম দিয়া তাৱা এখন গৰম কৰিছো নন ষ্টিক তাৱা লৈছো বাটাৰ লগাই লৈছো অলপ ইয়া বেটাৰটো ঢালি দি এতিয়া ইয়া বেটাৰটো দিছো দি ভালকৈ মিলি দিছো পাঁচ মিনিট সময় আকৌ লুটিয়াই দিম হৈছে এতিয়া লুটিয়াই দিম কি ধুনিয়াকৈ এৰাই গৈছে চাওক এটো পুনৰ 2 মিনিট তাখনত এটো সাইডো ৰাখিম এটো হৈ গৈছে এটো হৈ গল এতিয়া ইয়াক সাইড কৰি থম কণী নিমখ দিলো এটা লৈছো পিয়াজ নিমখ সৰুসা এটা এটো পিয়াজ দিছো সৰুসা এটা এয়া কেঁচা জলকীয়া আৰু ধনিয়া লগত অলপমান দিম মই অকমান মিক্স হাৰ্ব দিছো কণী আৰু এটা ওপৰত দিম ওপৰত আৰু এটা কণী দিলো দি এতিয়া ভালকৈ ফিটিছো ফেটিলৈ তাৱাখনত বাটাৰ দি অমলেট কৰিছো কণীটো 1 চামুচ বাটাৰ দিছিলো এটো অমলেটটো এয়া অমলেটৰ কাৰণে কণীটো ঢালি দিলো সব পিনে তাৱাখনে হোৱাকৈ লৰাই দিলো 5 মিনিট মান সময় অমলেটটো হ'ব দিলো এতিয়া লুটিয়াব নালাগে ইয়াৰ ওপৰত মই অলৰেডি বনাই থোৱা পেনকেকটো দি দিলো দি 2 মিনিট মান হ'ব দিছো এতিয়া লুটিয়াই দিম এয়া লুটিয়াই দিলো পুনৰ 2 মিনিট তাৱাখনত হ'ব দি গেছটো কমাই লৈছো ওপৰত সস দি অকমান সব পিনে হোৱাকৈ মিলি দিলো দি এতিয়া বেছি খালে বেছি দিব পাৰে কম খালে কম দিব এয়া লুটিয়াই দিলো হৈ গল হেলথি ব্ৰেকফাষ্ট ইমান ধুনিয়া হয় খুব সোনকালে হয় ইজি পেট ভৰে খাবলৈও ভাল আপুনি এনজয় উইথ সস এণ্ড চাহ ট্ৰাই কৰি চাবচোন ইমান ভাল লাগে খাই